এতিয়া আমি ধানটো নোৰোৱা নহয় ৰুলোঁ, কিন্তু এতিয়া ধানৰ কাৰণে আমি একো ব্যৱস্থা পোৱা নাই। এইটো মাটি পূৰা ফাটি গৈছে। এতিয়া খেতি পথাৰ এনেকুৱা হৈ থাকিলেতো আমি খেতিটো নাপাম, ধান নহ'ব। এতিয়া পানী নোহোৱাৰ কাৰণে এই আমাৰ খেতিটো মানে নষ্ট হ'ব। সেইটোৰ কাৰণে পানীৰ যোগানো আমাৰ একো নাই। এইটো আমাৰ খেতি নষ্ট হ'লে আকৌ এতিয়া শুকাই জ্বলি মৰি যাব। এতিয়া আমাৰ খেতিখন দেখিছোঁ আপোনালোকে, এই খেতিখন মানে আমি বহুত কষ্টৰে আমি ৰুলোঁ, ট্ৰেক্টৰ চেক্টৰ দি পানী চানী দি পেলাই ৰুলোঁ। পানী হোৱা নাছিলে, তথাপি আমি মেচিন দি পেলাই ৰুই পেলাই এতিয়া মানে আমাৰ এই মাটিখন দেখিছোঁ ন আপোনালোকে, এইটো মাটিখন মানে চব ফাটি গৈছে। সেইটো কাৰণে আমি চৰকাৰক আমি জনাইছোঁ যে কিবা এটা আমাক ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰিছোঁ। আমাৰ ইয়াৰ খেতি ৰুইছোঁ, কিন্তু এতিয়া সেয়া মাটি ফাট খাই গৈছে, লাল হৈ গৈছে, ৰঙা হৈ গৈছে। এতিয়া যদি নহয়ে তেতিয়া কি ৰকম চলিম আমি, কেনেকৈ চলিম? ল'ৰা ছোৱালী আছে, আমি বছৰে কৰোঁ। এতিয়া চৰকাৰক কি ক'ব? চৰকাৰৰ পৰা এতিয়া পানী যোগান কিবা ব্যৱস্থা কৰিব লাগিব। আৰু হাজিৰা কৰিব লাগিব, আৰু উপায় নাই। 200-300 হাজিৰা কৰিব লাগিব। ধান খেতি কেনেকৈ হ'ব? ধানটো মানে 1 বিঘাত প্ৰায় 2 মোন 3 মোনে ধান ওলাব। এনেকৈ যদি চেৰাল ফাটে তেতিয়াহ'লে কি ধান হ'ব? আৰু ধানেই নহ'ব। অঞ্চল বিভাগৰ মানুহ খাই খবৰ একোৱেই নাই। আমি নামটো শুনিছোঁহে, কিন্তু 90,000 1 লাখ টকালৈকে দৰমহা খাইছে। সিহঁতে শুই খাই আছে, কিন্তু আজিলৈকে মানে কোনো বিচাৰ আচাৰ নাই। গাঁৱটো বা চিনি পায় নে নাপায় সিহঁতে, এনেকুৱা। আমাৰতো গাঁৱটো মিলনপুৰ খাৰণীজান, গহপুৰ মিলনপুৰ খাৰণীজান গাঁও। খেতি যদি ভাল নহয় তেতিয়া খেতি যদি ভাল নহয় তো আমিতো কি কৰিব লাগে? ল'ৰা ছোৱালী পঢ়োৱা কথা আছে, ল'ৰা ছোৱালী শিক্ষা দিব লাগিব। আজি কেনেকৈ ধানৰ পৰাই ধানৰ ওপৰত আমাৰ নিৰ্ভৰ। ধান কেজি নহয় যেতিয়া আমি কি কৰিম? আৰু চৰকাৰ কি ক'ব? চৰকাৰে আৰু আমাক ব্যৱস্থা কৰে নকৰে, চাবৰে নাচাব। 90-1 লাখ টকা হাজিৰা খাই সিহঁতে এনেই শুই আছে বিচনাত। সিহঁতে নাহে, নাজানেই। আমাৰ ইয়াত গহপুৰ মিলনপুৰ খাৰণীজানত পানীৰ যোগান ধৰিব লাগে ট'টালিকে।